দেখা গৈছে আপুনি দুবৰি বিভিন্ন চুকে কোণে গাঁৱত আপুনি নিৰ্বাচনী প্ৰচাৰ চলাই আছে। বৰ্তমান পৰিস্থিতিত কেনেকুৱা অনুভৱ? হয়, মই মানে ৰূপৈহাট সমষ্টি যুৱ পৰিষদৰ সভাপতি হিচাপে মোৰ এটা যুৱ পৰিষদৰ টীম লৈ মই ধুবুৰীলৈ আহিছোঁ। আৰু ধুবুৰীত আহি আমাৰ NDAৰ প্ৰাৰ্থী, আমাৰ অসম গণ পৰিষদৰ BJPৰ সমৰ্থিত প্ৰাৰ্থী জাভেদ ইছলামৰ হৈ প্ৰচাৰ কাৰ্যত নামিছোঁ। আৰু প্ৰচাৰ কাৰ্যত নামাৰ পিছত মই দেখিলোঁ আমাৰ এই ধুবুৰী লোকসভা সমষ্টিৰ যিখিনি অন্তৰ্গত ধুবুৰী জিলাৰ যিখিনি আমাৰ বিধানসভা সমষ্টি, এনেকুৱা পিছপৰা অঞ্চল, এনেকুৱা ধৰণৰ ৰাস্তা ঘাট, এই মানুহখিনি আজি প্ৰায় 15-20 বছৰ ধৰি আমাৰ চৰকাৰৰ পক্ষত নাই। মানুহখিনিক বদৰুদ্দিন আজমলে ধৰ্মৰ আৱেগত মানুহখিনি এণ্ডাৰত ৰাখিছে। আজিৰ এই মানুহখিনিয়ে ৰাজনীতি কি বস্তু বুজি নাপায়। এই মানুহখিনিয়ে ভোট কাক দিলে উন্নতি হ'ব এইখিনি বুজি নাপায়। কাৰণ এই মানুহখিনি ধৰ্মৰ হতুৱাই মানুহখিনিক আৱেগিক কৰি ৰাখিছে আৰু মানে কোনো ধৰণৰ ডেভেলপমেণ্টৰ লগত মানুহখিনি জড়িত নহয়। সেই মৰ্মে মই মোৰ সজাতি দলটো লৈ পেলাই প্ৰত্যেক গাঁৱে কোণে বয়ে মই সোমাই পেলাই দেখিলোঁ মানুহখিনিয়ে আমাক অসম গণ পৰিষদ সমৰ্থন কৰিছে, ভোট দিব বুলি প্ৰতিশ্ৰুতিও দিছে। কিন্তু এটা আৱেগিক হিচাপে সিহঁতক কৈছে যে সিহঁতৰ কোনো উন্নয়ন হোৱা নাই। আৰু উন্নয়ন বৰ্তমান চৰকাৰৰ লগত মানুহখিনি থকাৰ ইচ্ছা আছে, কিন্তু আমি যিখিনি পাইছোঁ আৰু যিখিনি আমাৰ দলীয় নিয়ম নীতিৰ ভিতৰেদি আমি মানুহখিনিক ভোট বিচাৰিছোঁ। আৰু ইনশাল্লাহ জাভেদ ইছলাম ধুবুৰী লোকসভা সমষ্টিত জয় হোৱাটো নিশ্চিত। আৰু স্থানীয় প্ৰাৰ্থী, গতিকে এইবাৰ মানুহে নগাঁৱৰ পৰা অহা, হোজাইৰ পৰা অহা মানুহক ভোট নিদিয়ে। নগাঁৱৰ পৰা আপোনালোকে জানে চামাগুৰিত মন্ত্ৰী হৈ থকাত কিমান উৎপাত কৰিছিলে। সেই মানুহজন আজি ধুবুৰীত আহিছে। এই নিষ্পেষিত মানুহবিলাকে ভয় খায় এই মানুহবিলাকক দেখিলে। বদৰুদ্দিন আজমলক হুজুৰ বুলি সন্মান কৰে, কিন্তু তেওঁৰ যিটো ৰাজনৈতিকভাৱে ধুবুৰীবাসী মানুহে আপোনাৰ যে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন তথা চামাগুৰি সমষ্টিৰ বৰ্তমান বিধায়ক, হয় তেখেত যে প্ৰাৰ্থী হৈছে, ধুবুৰীৰ মানুহে সেইখিনি অৱগত আছেনে? তেখেতৰ যে অনাগত দিনত যে 15 বছৰ শক্তিশালী মন্ত্ৰী আছিল, তাৰপিছত বৰ্তমানৰ চামাগুৰি বিধায়ক, চামাগুৰি সমষ্টি তথা ধৰ্মীয় সংখ্যালঘুৰ হৈ যে কোনো ধৰণৰ কাম কৰা নাই, মাত মাতা নাই, সেইটো বিষয়ে ধুবুৰীবাসী অৱগত আছেনে নাই? নিশ্চয় অৱগত আমি কৰিছোঁ আৰু অৱগত নিজে সিহঁতো আছে। চাওক, চামগুৰি সমষ্টিত মন্ত্ৰী হৈ থকাৰ সময়ত মানুহখিনিক উন্নয়নৰ মুখত ঠেলি নিদি মানুহখিনিক এণ্ডাৰৰ মুখলৈ ঠেলি দিছিলে। তেতিয়া গুণ্ডামি, নানান ধৰণৰ প্ৰলোভন, আমুক তামুক এইবিলাক কৰিহে মানুহৰ পৰা ভোট বিচাৰিছিলে। আৰু 15 বছৰ ৰাজত্ব কালত সংখ্যালঘু মানুহ যিমান আজি পিছপৰা হৈ আছে, একমাত্ৰ জগেৰে ৰকিবুল হুছেইন সংখ্যালঘু বিধায়ক মন্ত্ৰীসকল। আজিৰ এই আমাৰ মুছলিম মানুহখিনি, সংখ্যালঘু মানুহখিনি ইমান নিষ্পেষিত মানুহ আৰু ইমান উন্নয়নৰ লগত মুখ নেদেখা মানুহ, কিন্তু একমাত্ৰ আমাৰ সংখ্যালঘু মন্ত্ৰী বিধায়কৰ মাজত হেড অফ দ্য বছ আছিল ৰকিবুল হুছেইন। আৰু ৰকিবুল হুছেইন ইচ্ছা কৰিলে গোটেই অসমৰ সংখ্যালঘু মানুহক মাটিৰ পট্টা দিব পাৰিলে হয়। সংখ্যালঘু মানুহক